নেহেৰু যুৱ কেন্দ্ৰ উদ্যোগত নিষ্টিঙত খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নেহেৰু যুৱ কেন্দ্ৰ উদ্যোগত খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতাৰ ছোৱালী কাবাডী, দৌৰ, দীঘল জাম্প আৰু ল'ৰাৰ বেডমিণ্টন আৰু ভলীবল প্ৰতিযোগিতাত খেলুৱৈসকলৰ অংশগ্ৰহণ উৎসাহজনক আছিল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈসকলক আকৰ্ষণীয় ট্ৰফিৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক আছাৰুদ্দিন আহমেদ আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কবিৰ ডাঙৰীয়াৰ লগতে নিষ্টিং গাঁওৰক্ষী বাহিনীৰ সম্পাদক ছফিকুল ইছলাম, কৰুণা দাস, জয়ন্ত মেথি আৰু আবুল মহাজন। টিঙৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। হয়, নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি নিষ্টিঙত দুদিনীয়া কাৰ্যসূচীৰে যি খেল অনুষ্ঠিত হৈছে তাত মোক মুখ্য অতিথি হিচাপে মাতিছিলে। তাত উপস্থিত থাকি সঁচাকৈ খুব ভাল লাগিছে। খেলুৱৈসকলৰ যিখিনি খেল মই দেখিলোঁ খুব সুন্দৰ। আমাৰ খেলুৱৈসকলৰ মাজত যথেষ্ট প্ৰতিভা আমি দেখা পাইছোঁ। সেইসকলে ইয়াতে ছিলেকশ্যন পোৱাৰ পিছত তেওঁলোকে জিলা পৰ্যায়ত খেলিব, তাৰপিছত হয়তো তেওঁলোকৰ পৰাই ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ওলাব। আমি আশা ৰাখিম এই খেলুৱৈসকলৰ মাজৰ পৰা বা কোনোবা খেলুৱৈ ৰাজ্যিক পৰ্যায়লৈ তেওঁলোকে স্থান গ্ৰহণ কৰক, তাকে কামনা কৰিছোঁ। আৰু উদ্যোক্তাসকলক আমি ধন্যবাদ জনাইছোঁ এনেকুৱা এটা পৰিৱেশ নিষ্টিঙত দিয়াৰ কাৰণে, য'ত আমি দেখা পাইছোঁ ছোৱালীৰ কাবাডী, দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, তাৰপিছত ৰছী টনা খেল, ল'ৰাৰ বেডমিণ্টন, ভলীবল, খুব সুন্দৰ খেলুৱৈসকলে যি খেল প্ৰদৰ্শন কৰিছে। তেনে আমি দেখিছোঁ যে আমাৰ খেলুৱৈসকলৰ মাজত যথেষ্ট প্ৰতিভা লুকাই আছে। নেহেৰু যুৱ কেন্দ্ৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে গাঁও অঞ্চলত এনেধৰণৰ খেলৰ যি প্ৰতিযোগিতা তেওঁলোকে অনুষ্ঠিত কৰিছে খণ্ড পৰ্যায়ত, খুব সুন্দৰ। আগলৈকো তেনেকুৱা প্ৰচেষ্টা থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।